মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত আজি অনুষ্ঠিত হোৱা লজিক এণ্ড ফিলচফিৰ প্ৰি টেষ্ট এক্সামিনেশ্যন 2024ৰ কোশ্চিন পেপাৰ এখনৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই কোশ্চিন পেপাৰখন লোৱা হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা। এই কোশ্চিন পেপাৰৰ মই তোমালোকৰ আগত 54 নম্বৰ আলোচনা কৰিম সমাধান সহ। কোশ্চিন নম্বৰ 1 to 1 পৰা একেবাৰে 14 লৈকে মই তোমালোকৰ আগত কোশ্চিন পেপাৰখনৰ সহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিলোঁ। এইখিনিতে আৰু এটা কথা তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামে তোমালোকৰ সুবিধাৰ কাৰণে হোৱাটছএপ গ্ৰুপ এটা খুলিছে। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী কিবা বিষয় ডিছকাছ কৰিব লগা আছে তোমালোকে সেই গ্ৰুপটোত আলোচনা কৰিবা, আৰু যদি কাৰোবাৰ লগত প্ৰি ফাইনেলৰ কোশ্চিন পেপাৰ আছে এই বছৰৰ তোমালোকে সেইখিনি সেই গ্ৰুপত শ্বেয়াৰ কৰিলে মই সেইখিনি সলিউশ্যন কৰি দিম। নিশ্চয় তোমালোকে সেই হোৱাটছএপ গ্ৰুপৰ দ্বাৰা উপকৃত হ'বা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যায়। পোনপ্ৰথমতে মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 1টো মুখে আলোচনা কৰিম, তাৰপিছত আনচাৰখিনি স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিম। কোশ্চিন 1 অতি চমু উত্তৰ লিখা। 1 × 12 = 12। এ তৰ্ক বিজ্ঞানৰ আদৰ্শ কি? উত্তৰ তৰ্ক বিজ্ঞানৰ আদৰ্শ হ'ল জ্ঞানৰ সত্যতা। বি অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয়নে? উত্তৰ নহয়। চি নিৰীক্ষণত ঘটনাবিলাক নিৰীক্ষকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন হয়নে? নহয়। ডি প্ৰকল্পৰ প্ৰথম স্তৰটো কি? উত্তৰ ঘটনাৰ প্ৰাথমিক নিৰীক্ষণ হ'ল প্ৰকল্পৰ প্ৰথম স্তৰ। তাৰপিছত তোমালোকে ই নম্বৰলৈ আহা। ধৰ্ম শব্দটো কি সংস্কৃত ধাতুৰ পৰা উৎপত্তি হৈছে? উত্তৰ ধৃ ধাতুৰ লগত মন প্ৰত্যয় সংযোগ কৰি। এফ মুখ্য গুণৰ এটি উদাহৰণ দিয়া। উত্তৰ হ'ব বস্তুৰ আকাৰ, ওজন, আকৃতি। জি নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয়নে? উত্তৰ নহয়। এইচ সৰল বাস্তৱবাদে সভ্যতাৰ কোনটো মতবাদ সমৰ্থন কৰে? এইচ নম্বৰ উত্তৰ হ'ব সাদৃশ্য বা অনুৰূপতাবাদ। পাশ্চাত্য দৰ্শনত ভাৱবাদৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ প্লেটো। এতিয়া যে নম্বৰলৈ আহা। ধৰ্ম হ'ল আৱেগ স্পৰ্শিত নৈতিকতা। কথাষাৰ কোনে কৈছিল? উত্তৰ মেথিউ আৰ্নল্ডে কৈছিল। কে অপসৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্বয়ী পদ্ধতি প্ৰতিষ্ঠিত? এইটো হ'ব প্ৰথম সূত্ৰৰ ওপৰত। তাৰপিছত এল নম্বৰ প্ৰশ্নলৈ আহা। এল নম্বৰত কোৱা হৈছে লেটিন ভাষাৰ মৰেজ শব্দটোৰ অৰ্থ কি? উত্তৰ ৰীতি নীতি বা অভ্যাস। এইখিনি আছিলে তোমালোকৰ আগত মই আলোচনা কৰা 12টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম 2 নম্বৰৰ পৰা। এইখিনিতে তোমালোকক জনাই থওঁ যে আজি যিহেতু নগাঁও জিলাত প্ৰি ফাইনেল এক্সামিনেশ্যন হৈ গৈছে, ইংৰাজী পৰীক্ষা মোৰ হাতত আহি পৰিছে। তোমালোকৰ সেই কোশ্চিন পেপাৰৰ সলিউশ্যন সন্ধিয়াৰ ভাগত পাবা। গতিকে তোমালোকে এইখিনি চাবা বুলি আশা ৰাখিছোঁ। তোমালোকে কোশ্চিন নম্বৰ 1টো চোৱা, আনচাৰখিনি মই কৰি দিছোঁ, তোমালোকে উলিয়াই চাব পাৰিবা। দেখা তোমালোকৰ 1 নম্বৰৰ যি লৈকে প্ৰশ্নৰ আনচাৰ। এইখিনি হ'ল কোশ্চিন নম্বৰ 1ৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। কোশ্চিন 2 হু সাদৃশ্যমূলক অনুমান কাক বলে? অর তথাকথিত আগমন বুলিলে কি বুঝা? 3 নানা কারণবাদৰ এটা উদাহৰণ দিয়া। 4 প্ৰকৃতিৰ একৰূপতা বিধিৰ ৰূপ দুটা কি কি? 5 আগমনাত্মক ঝাপ বা আগমনাত্মক সংকটৰ সংজ্ঞা দিয়া। হু সাদৃশ্য অনুমানৰ এটা উদাহৰণ দিব কৈছে। আনসাৰটো চোৱা।
পৃথিৱী আৰু মংগল এই দুটা সুসাদৃশ্যমূলক অনুমান কাক বোলে? যি সাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য, সেই সাদৃশ্য অনুমানক সুসাদৃশ্য অনুমান বোলে। এতিয়া যেনে উদাহৰণটো মই আগতে যেনেকৈ আলোচনা কৰিব খুজিছিলোঁ সেইটো এতিয়া আলোচনা। পৃথিৱী আৰু মংগল এই দুটা সৌৰজগতৰ গ্ৰহ, দুটাই সূৰ্যক পৰিদৰ্শন কৰে। দুটাতে বায়ুমণ্ডল, পানী, মাটি আৰু উত্তাপ আদি আছে। পৃথিৱীত জীৱ আছে, গতিকে মংগল গ্ৰহতো জীৱ আছে। এনে সাদৃশ্য অনুমানকে সুসাদৃশ্য অনুমান বোলে। নেক্সট 2 নম্বৰৰ প্ৰশ্ন, 3 নম্বৰৰ এইটোৰ আছিলে তথাকথিত আগমন বুলিলে কি বুজা? যি আগমনৰ মূল লক্ষণ আগমনাত্মক ঝাপটো নাথাকে, অৰ্থাৎ যি আগমনত বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত সত্যত উপনীত হোৱা নাযায়, তাক তথাকথিত আগমন বা আগমনাত্মক বা আগমনাভাস বোলে। নেক্সট 3 নম্বৰ প্ৰশ্ন আছিল নানা কাৰণবাদৰ এটা উদাহৰণ দিয়ে। নানা কাৰণবাদৰ এটা উদাহৰণ তোমালোকৰ আগত আলোচনা কৰিছোঁ। দেখা, একে মৃত্যু কেতিয়াবা পানীত পৰি, কেতিয়াবা বিষ পান কৰি, কেতিয়াবা দুৰ্ঘটনাৰ কবলত পৰি, কেতিয়াবা সৰ্বদংশনত আদি নানা কাৰণত ঘটিব পাৰে। সেইদৰে একে পোহৰৰ কাৰণ কেতিয়াবা সূৰ্য, কেতিয়াবা চন্দ্ৰ আৰু কেতিয়াবা চাৱিও হ'ব পাৰে। নেক্সট কুৱেশ্যনটো আছিল কি? প্ৰকৃতিৰ একৰূপতা বিধিৰ ৰূপ দুটা কি কি? এইটোৰ ৰূপ দুটা হ'ল অনুক্ৰমিতাৰ একৰূপতা আৰু সহ অৱস্থানৰ একৰূপতা। তাৰপিছত আগমনাত্মক ঝাপ বা আগমনাত্মক সংকটৰ সংজ্ঞা দিয়া। দেখা, বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানলৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্যলৈ, কিছুমানৰ পৰা সকলো যোৱা যুক্তিৰ এনে ঊৰ্ধ্বমুখী গতিকেই আগমনাত্মক ঝাপ বোলে। নেক্সট মই তোমালোকৰ আগত 6 নম্বৰ প্ৰশ্নখিনি আলোচনা কৰিম। প্ৰশ্ন 6, পৰ্যবেক্ষণৰ নৈতিক চৰ্তটো ব্যাখ্যা কৰা। সৰল নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা। 7, কৰ্তা বিষয়ক প্ৰকল্প কাক বোলে? 8, বিপৰীতমুখী সহ-পৰিৱৰ্তনৰ এটা বাস্তৱ উদাহৰণ দিয়া। 9 নম্বৰ, ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা দুটা সাদৃশ্য উল্লেখ কৰা। মুখ্য গুণৰ দুটা বৈশিষ্ট্য লিখা। 11, ঐচ্ছিক বিষয় কাক বোলে? 10, ঐচ্ছিক বিষয় কাক বোলে? 11, বৈজ্ঞানিক বাস্তৱবাদৰ যিকোনো দুটা দোষ বা যিকোনো দুটা বৈশিষ্ট্য লিখা। ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ এটা উদাহৰণ দিয়া। এই গোটেইখিনিৰ প্ৰশ্নৰ আনচাৰ তোমালোকক মই দি আছোঁ, তোমালোকে একেলগে পাই যাবা। পৰ্যবেক্ষণৰ নৈতিক চৰ্তটো ব্যাখ্যা কৰা। উত্তৰ, পৰ্যবেক্ষণৰ নৈতিক চৰ্তটো হৈছে নিৰপেক্ষ মন, অৰ্থাৎ নিৰ্ভুলভাৱে পৰ্যবেক্ষণৰ বাবে প্ৰয়োজন কুসংস্কাৰ, পূৰ্ব ধাৰণা, পক্ষপাতিত্ব আদিৰ পৰা মুক্ত এটা নিৰপেক্ষ মন। কুসংস্কাৰ, পূৰ্ব ধাৰণা আদিৰ বশৱৰ্তী হৈ পৰ্যবেক্ষণ কৰিলে ই দোষমুক্ত হোৱাৰ সম্ভাৱনা থাকে আৰু পৰ্যবেক্ষণ বিষয়নিষ্ঠ নহ'ব পাৰে। নেক্সট আছিলে সৰল নিৰীক্ষণৰ দুটা সুবিধা। এতিয়া দেখা, সৰল নিৰীক্ষণৰ দুটা সুবিধা হ'ল 1, সৰল নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক। 2, সৰল নিৰীক্ষণৰ সহায়ত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ অনুমান কৰিব পাৰি। নেক্সট আছিলে
কর্তা বিষয়ক প্রকল্প কাক বলে? দেখা, কর্তা বিষয়ক প্রকল্প কোনো এটা ঘটনা কিভাবে বা কি নিয়মত ঘটিলে হ্যাঁ আমি জানো, কিন্তু কোনে ঘটালে বা কর্তা কোন না জানো। তৃতীয়, এই কর্তা সম্পর্কে আমার মনত যি ধারণার উদ্ভব হয় তাক কর্তা সম্পর্কীয় প্রকল্প বলে। নেক্সট, বিপরীতমুখী সহ পরিবর্তনের এটা বাস্তব উদাহরণ দিয়ে। উত্তর, শিক্ষাৰ প্ৰসাৰ বাঢ়ি অহাৰ লগে লগে কুসংস্কাৰ কমি যায়। যেতিয়া শিক্ষাৰ প্ৰসাৰ কমি যায় কুসংস্কাৰ বাঢ়ি যায়। গতিকে শিক্ষাই কুসংস্কাৰ নাশ কৰে। নেক্সট, ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা দুটা সাদৃশ্য উল্লেখ কৰা। এতিয়া মই ইয়াতে 4টা সাদৃশ্য আলোচনা কৰিম। তোমালোকৰ লং কুৱেশ্যনৰ কাৰণে হৈ যাব, কেতিয়াবা লং কুৱেশ্যনতো আহে। ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা সাদৃশ্য হ'ল 1. ধৰ্মই আত্মাৰ অমৰত্বত বিশ্বাস কৰে। নীতি বিজ্ঞানেও আত্মাৰ অমৰত্ব স্বীকাৰ কৰে। ধৰ্ম আৰু নৈতিকতা উভয়ে জীৱনৰ পৰাই বিকশিত হৈ মানৱ জীৱনৰ প্ৰমূল্যসমূহৰ লগত জড়িত। 4. ধৰ্ম আৰু নৈতিকতাই মানৱ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ সাধনত অৱদান যোগায়। 4. নৈতিক ব্যৱস্থা হিচাপে ঈশ্বৰক পৰম বিধি বুলি ভবাৰ দৰে কৰ্মই ঈশ্বৰকে শেষ লক্ষ্য হিচাপে গ্ৰহণ কৰে। মুখ্য গুণৰ দুটা বৈশিষ্ট্য লিখা। মুখ্য গুণৰ দুটা বৈশিষ্ট্য হ'ল মুখ্য গুণবোৰ বস্তুৰ মৌলিক বা প্ৰকৃত গুণ। মুখ্য গুণবোৰ অপৰিৱৰ্তনীয় গুণ। তাৰপিছত ঐচ্ছিক ক্ৰিয়া কাক বোলে? যি ক্ৰিয়া নিজৰ ইচ্ছা অনুসৰি উদ্দেশ্য সাধনৰ বাবে প্ৰয়োজনীয় উপায়সমূহ প্ৰয়োগ কৰি বুদ্ধি আৰু দূৰদৰ্শিতাৰে নিশ্চিত পৰিমাণ আৰু বা ফলৰ বাবে সচেতনভাৱে যি কাৰ্য বা কৰ্ম সম্পাদন কৰে তাকে ঐচ্ছিক ক্ৰিয়া বলে। নেক্সট আছিলে বৈজ্ঞানিক বাস্তৱবাদৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। বৈজ্ঞানিক বাস্তৱবাদৰ যিকোনো দুটা বৈশিষ্ট্য হ'ল, বৈজ্ঞানিক বাস্তৱবাদৰ মতে আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। তাৰপিছত 2 নম্বৰ, বস্তুবোৰ তাৰ গুণৰ জৰিয়তেহে জানিব পাৰি। এই গুণসমূহৰ পৰা স্বতন্ত্ৰ। নেক্সট, ভ্ৰান্ত পৰ্যবেক্ষণৰ দোষৰ এটা উদাহৰণ খুজিছে। ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ এটা উদাহৰণ হ'ল কম পোহৰত ৰছী এডালক সাপ বুলি দেখা, কাৰণ এয়া আমাৰ ভ্ৰান্ত ধাৰণা। এতিয়া মই তোমালোকৰ আগত 12ৰ অৰৰ পৰা 14 নম্বৰৰ প্ৰশ্নলৈ মাতি যাম। কুৱেশ্যন নম্বৰ 12ৰ অৰ, কামনাৰ সংঘাত বুলিলে কি বুজা? 13. লকৰ বাস্তৱবাদক কিয় বৈজ্ঞানিক বাস্তৱবাদ বলা হয়? 13 অৰ, ব্যতিৰেকী প্ৰণালী কিয় প্ৰমাণৰ প্ৰণালী বুলি কোৱা হয়? কামনাৰ সংঘাত বুলিলে কি বুজা? আমাৰ মনত উদ্ভৱ হোৱা কোনো বস্তুৰ প্ৰতি আগ্ৰহ বা আকুলতাই হ'ল কামনা। এনে কামনা একে সময়তে একাধিক হ'ব পাৰে। একে সময়তে উদ্ভৱ হোৱা এনে একাধিক কামনাই বহু সময়ত আমাৰ মনত এক প্ৰকাৰৰ সংঘাতৰ সৃষ্টি কৰে। কোনটো প্ৰয়োজন আৰু কোনটো অপ্ৰয়োজনীয় তাক থিৰাং কৰিব নোৱাৰে। এই মানসিক অৱস্থাটোকে কামনাৰ সংঘাত বুলি কোৱা হয়। নেক্সট, লকৰ বাস্তৱবাদক কিয় বৈজ্ঞানিক বাস্তৱবাদ বলা হয়? এইটো হ'ব, লকৰ বাস্তৱবাদক বৈজ্ঞানিক বাস্তৱবাদ বলাৰ কাৰণ হ'ল এই মতবাদৰ তৎকালীন বৈজ্ঞানিক চিন্তাধাৰাৰ লগত সংগতি আছে। তদুপৰি বৈজ্ঞানিক দৃষ্টিভংগীৰ দিশৰ পৰা সকলো কথাকে বিচাৰ কৰা হয় এই মতবাদৰ জৰিয়তে। এতিয়া তোমালোকৰ আগত একেবাৰে 2 মূল্যাংকৰ শেষ 13 নম্বৰৰ অৰটো লৈ আহিছোঁ। ইয়াতে কৈছে ব্যতিৰেকী প্ৰণালীক কিয় প্ৰমাণৰ প্ৰণালী বুলি কোৱা হয়?
ব্যতিরেকী প্ৰণালী মূলত পৰীক্ষামূলক প্ৰণালীসমূহৰ ভিতৰৰে এক উৎকৃষ্ট প্ৰণালী। তৰ্কবিদ J.S. মিলে আগবঢ়োৱা এই প্ৰণালীক পৰমাণু প্ৰণালী বলাৰ কাৰণ হ'ল এই প্ৰণালীয়ে দুটা ঘটনাৰ মাজত নিশ্চিতভাৱে কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰিব পাৰে। এতিয়া মই তোমালোকৰ আগত 14 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 14 নম্বৰত কোৱা হৈছে বৈজ্ঞানিক আগমনৰ 4টা বৈশিষ্ট্য লিখা আৰু অৰ্থ আছে নিগমন কাক বোলে। আগমন আৰু নিগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। ঠিক আছে, এতিয়া মই তোমালোকৰ আগত দীঘল প্ৰশ্নৰ আনসাৰটো লৈ আহিছোঁ। বৈজ্ঞানিক আগমনৰ 4টা বৈশিষ্ট্য হ'ল 1. বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। 2. বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বিশেষ ঘটনা বা দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। 3. বৈজ্ঞানিক এটা বৈশিষ্ট্য হৈছে আগমনাত্মক ঝাপ বা সংকট। বৈজ্ঞানিক আগমনৰ এটা বৈশিষ্ট্য হৈছে 4. বৈজ্ঞানিক আগমন দুটা মূল ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। এইটো আছিলে বৈজ্ঞানিক আগমনৰ 4টা বৈশিষ্ট্য। এতিয়া মই অৰ্থ আছে নিগমন কাক বোলে, আগমন আৰু নিগমনৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। এতিয়া নিগমন হ'ল যি অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে। এতিয়া নিগমন আৰু আগমন অনুমানৰ মাজত পাৰ্থক্যসমূহ আলোচনা কৰিম। নম্বৰ 1, নিগমন অনুমানত সিদ্ধান্ত সামান্য সত্যৰ পৰা বিশেষ সত্যলৈ অহা হয় আৰু আগমন অনুমানত বিশেষ সিদ্ধান্তৰ পৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয়। তাৰপিছত 2, নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে, আনহাতে আগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি হ'ব। তাৰপিছত নিগমন অনুমানৰ আশ্ৰয় বাক্যবোৰ সত্য বুলি ধৰি লোৱা হয়, কিন্তু আগমন অনুমানৰ আশ্ৰয় বাক্যবোৰৰ বস্তুগত সত্যতা নাথাকে। 4, নিগমন আগমন আকাৰগত সত্যতাৰ লগত জড়িত, কিন্তু আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত নহয়। মাই ডিয়াৰ, আৰু দুটা আছে দেখা। নিগমন আগমনত সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিহিত হয়, আনহাতে আগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিহিত নহয়। তোমালোকে উদাহৰণ দিয়া। নিগমন আগমনৰ উদাহৰণ হৈছে কিছুমান মানুহ হয় জ্ঞানী, কিছুমান জ্ঞানী মানুহ হয় মানুহ। আগমন অনুমান অতুল হয় মৰণশীল, বিমল হয় মৰণশীল, নগেন হয় মৰণশীল, সকলো মানুহ হয় মৰণশীল। এইখিনি আছিলে আজিৰ ভিডিঅ'ত মই আলোচনা কৰা 54 নম্বৰৰ সমাধান। এতিয়া মই তোমালোকক কুৱেশ্যনৰ বাকী দেখাই দিম আৰু বাকী অংশসমূহৰ কাৰণে তোমালোকৰ আগত আৰু এটা ভিডিঅ' আগবঢ়াম বুলি আশা ৰাখিলোঁ। গতিকে সেই ভিডিঅ'টো চাবা বুলি মই আশা কৰি ৰখিলোঁ। তোমালোকে 15ৰ পৰা কুৱেশ্যনখিনি ঘৰত উলিয়াইও লিখিব পাৰা, নহ'লে মোৰ ভিডিঅ'ৰ কাৰণে ৰখিও থাকিব পাৰা। মই সলিউশ্যন কৰি দিম। 13 তোমালোকে চাই যোৱা। (20, 21, 22, 23) ভালেখিনি ৱৰ্ড দিছিলে। নিশ্চয় মই আগবঢ়া ভিডিঅ'টো তোমালোকক সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।